তোমালোকৰ পূৰ্ণ সহযোগে বহুদেৱ দৈৱকীৰ শুভ পৰিণয় আজি সুকলমে হল সমাপন। হয় মহারাজ। আজি অতি সুখীময় মহন্ত বহুদেৱৰ হাতত চেনেহী ভনীতিক সমৰ্পণ কৰি আজি মই অতিকে সন্তোষিত কালকেতু। হয় মহারাজ, দৈৱকীৰ বাবে বহুদেৱ উপযুক্ত বৰ আৰু সেইবাবে আজি মই অতি লভিছো আনন্দ। কিন্তু কালকে মহারাজ, একেটি কথাই বাৰে বাৰে বিচলিত কৰিছে অন্তৰ। মহারাজ, আজিহে বুজিছো মই কন্যাদান যে কিমান কঠিন। মহারাজ, পিতৃ মাতৃয়ে বাৰু নিজ কন্যা সন্তানক কোন হতে পৰৰ হাতত সমৰ্পণ কৰে কালকেতু। মহারাজ, এই হৈছে জগতৰে চিৰন্তন নীতি। পুত্ৰ সন্তান হলে পৰ কন্যাই আহি গৃহ শোভা কৰে, কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। তথাপিতো কালকেতু মহারাজ, বুজনি নামানে মনে পঠিয়াই তাইক দূৰ দূৰলৈ। কিনোদৰে থাকো মই এই নগ্ন কাৰেঙত। মহারাজ, দুর্বল নহব আপুনি মহারাজ। আপুনি যদি হয় শোকাতুৰ, আজলি দৈৱকীক বাৰু কোনে কৰিব সান্তনা মহারাজ। বুজনি নামানে এইটো অবুজ পৰা মহারাজ, দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি, দৈৱকী যে অতুল সম্পত্তি। পঠিয়াই তাইক দূৰ দূৰলৈ কিনোদৰে সুস্থিৰে থাকো মই এই ধৰাত জীয়াই। মহারাজ, দুর্বল নহব আপুনি, পাহৰি নাযাব সেই অতীতৰ কথা। শুনা কালকেতু, শেষ হল দৈৱকী বসুদেৱৰ বিবাহ কাৰ্য। যোৱা তুমি দৈৱকীৰ সহিতে যাৱতীয় যৌতুকৰ সকলো সম্ভাৰ তুমি সময়মতে পঠোৱাৰ ব্যৱস্থা কৰাগৈ। ভাল মহারাজ। যোৱা। বসুদেৱ, দাদা, দাদা, নাকান্দিবি, নাকান্দিবি দৈৱকী, নাকান্দিবি। নিদিবি বেজাৰ আৰু এই
কং হরিহিয়াত। দাদা ক্ষমা করা অনেক তোমার দৈব কি? অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। দৈব কি? কিয় দৈব কি? কিয় মোক অপৰাধী কৰিব খুজিছ? শৈশৱৰে পৰা যি অকপট স্নেহৰ বান্ধোনেৰে বান্ধিছ এই অবাগা দাদাৰক, তাক মই কেনেকৈ পাহৰো দৈব কি? দাদা ময়ো চিৰদিনে তোমাৰ কাষত দৈব কি? নাপাহৰো জীৱনৰ তোমাৰে অকৃত্ৰিম স্নেহ। নকান্দিবি দৈব। বহুদেৱ, যুবরাজ, নতুন মিতিৰ আজি এই শুভ দিনৰ শুভ ক্ষণত চেনেহী ভনীতিক মোৰ তোমাৰ হাতত কৰিলো সমৰ্পণ। সৰলা অজলা তাই অবুজ বালিকা, পদে পদে হব পাৰে তাৰ শত দুখ শত অপৰাধ। ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী বুলি ভাবি তাইৰ শত দুখ শত অপৰাধ তুমি কৰিবা মাৰ্জনা। কিন্তু বহুদেৱ, ৰাখিবা মনত তোমাৰ অপত্য স্নেহৰ বন্ধনৰ পৰা চেনেহী ভনীটি যেন মোৰ কদাপিতো নহয় বঞ্চিত। যুবরাজ, আদেশৰ মই নকৰো লংঘন। আদেশ নহে বহুদেৱ, অনুৰোধ অনুৰোধ মাত্ৰ। দৈব কি? পতি ব্রহ্মা, পতি বিষ্ণু, পতি ত্রিনয়ন, পতিয়েই তিৰোতাৰ জীৱনৰ ধন। দেৱতাৰ দৰে জ্ঞান কৰিবি সদা, প্ৰতি গৃহৰ সকলোকে স্নেহ প্ৰীতি সম্ভাষণ জনাবি বিশেষ। দাদা তোমাৰ আদেশ মই পালিম সততে। অতি ভাগ্যৱতী মই, তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায়। দাদা দিয়া আশীৰ্বাদ বিদায় বেলা তজু উপদেশ যেন হেৰুগত কৰি আগবাঢ়ি যাব পাৰো মই জীৱন পথত। আশীৰ্বাদ কি দিমাই? আজি মোৰ বুকু ভাঙিছে, চকুৰ আগত মই অন্ধকাৰ দেখিছো। তথাপিতো হিয়া উদাৰি মই দিছো আশীৰ্বাদ। হও যেন ভোজ পুত্ৰৱতী, থাকা যেন দুইজন আনন্দ মনেৰে, হৰ গৌৰী বসতি হওক দুয়োৰে জীৱন। ওঠা মোৰ মিত্ৰ বহুদেৱ, দৈব কি? সাজু কৰি থোৱা আছে সুসজ্জিত ৰথ। আজি মই নিজেই ৰথৰ সাৰথি হৈ তীব্ৰ বেগে লৈ যাম দুয়োটিকে যদুপুৰীলৈ।
অনেক করে অত হইস্য আকা কুমার গো হুন 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 হেরে মূর্খ কেউ দেখছি করে অত হইস্য আকা কুমার গো জি তুই ঠিক আপন পাহরা মূর্খ কম এই দৈবকে গর্ভজাত অষ্টম সন্তানে অবতর প্রাণ বৈরী মরণের দিন তোরে দুরন্ত সমু সাপিয়া হে দিনে দিনে আরে আজি অপূর্ব সূচনা আরে আজি অপূর্ব সূচনা স্নেহর ভগিনী মূল দৈব কি গর্ভজাত অষ্টম পুত্রই সংহার করিব মুখ অবলীলাক্রমে মিছা 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 সঁচা মনত পেলা মূৰ্খ কণ্ঠ তই এই ধূপজ্যোতিৰ বৰ মনত পেলা তই সেই ধূপজ্যোতিৰ বৰ মনত পেলা তই কণ্ঠ এই ধূপজ্যোতিৰ বৰ সঁচা অতি সঁচা মনত পৰিছে সেই ধৈৰ্যটিৰ বৰ আপোন পাহৰা হৈ আনন্দ আজি পাহৰিছো আপোনাৰে ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশীবাণীয়ে ভৰাই দিছে কংসৰ কৰ্তব্য নিজৰ কালকেতু আজো আছো মহারাজ পালি মানে ঘৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত প্ৰজা পৰাক লৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলোৱে বাধ কৰা যাকে যতে পোৱা বলিয়া দতাল হাতী তুৰন্তে অনাই মেলি দিয়া জোৰে জোৰে প্ৰজা সাগৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা মহাকাল মহাকাল কালকে তুয়ে করিছে অঙ্গীকারে চলয়রে ঘণ্টা বাজিব আজি সিংহ নাচ করি ধুমুহা বজ্রপাতে অপাব মথুরা মৃতদেহর ভরতে তুলপার হব স্বর্গ মধ্য পাতালে আনন্দ চলে শান্তিপূর্ণ মথুরাত হব আজি অগ্নিবৃষ্টি শিলা বর্ষণে রক্ত প্লাবনে রক্ত প্লাবনে
বহুদে নতুন মিতি আর স্নেহর ভগ্নী মোর দৈব কি ভবিষ্যৎ ভাগ্যলিপি মোর কান পাতি শুনিলা নহয় যে মিলন বন্ধনের বান্ধি দিল তোমা দুই থেকে সেই মিলনেই আজি স্পষ্ট ভাবে করেছে গোপনা ও চিরতে কংসর মরণ। প্রিয় ভরাজি আনন্দ করিল প্রদান তার এই সুন্দর প্রতিদান ও চিরতে কংসর মরণ। কি করিবা অমৃতত গরল উঠিল বেশ কথা হে হব নহব অন্যথা কিন্তু কংসর মরণ জানো ইমান সহজ সেনে মমতা যি আছে যত মানে বিসৰ্জিল সকলোটি এই মুহূৰ্ততে সম্বন্ধৰ নাকপাশ দিল তলিয়াই ঘাটে দৈব কি করি শিরচ্ছেদ মুক্ত হব খোঁজা মোর মৃত্যুর দুয়ার হোম এবে রুদ্ধ করি চির কাল ক্ষান্ত হোক যুবরাজ, ক্ষান্ত হোক। মানব জীবন দৈবক দম্ভে অতিক্রম করা তু বাতুরতা হে মাথু। দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যু দণ্ড আজি কিবা হেতু মধুৰাৰ নিৰীহ প্ৰজাৰ শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সাধিছা দাদা কিয় কলংক সাধিছা তুমি নাই তোর কোনো অপরাধ অপরাধী নুহে কোনো মথুরার প্রজা যত মানে অপরাধ সকলো এই কংসৰ নে কি কো বসুদেৱ কোনে জানে, কোনে জানে, কোনে কৰে কেবা অপৰাধ কবলৈ বা আছে মোৰ কিবা কলে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা ইচ্ছাতে তোমাৰ সঁচা হওক মিছা হওক পাপ কিবা পুণ্য সকলো বিধান চলে ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে হিমাক্তি লংঘিছে হত্যা কৰি ভক্তিক নিজৰ মৃত্যুকো তুমি ৰোধিব খুজিছা পরিহাস নালাগে করিব বিলম্বই মিলাই বিঘিনি তোমার কথাই খসা রজময় জেনে ইচ্ছা তেনেই বিধান দৈব কি করিম সংহার আর তার পাশে সম্ভাল কই কিনুদরে দৈবকীর গর্ভজাত অষ্টম পুত্রই কংসক করিব নিধন হাজুহ বিখাসিতই মৃত্যুর নিমিত্তে আছো দাদা দেবী আছো প্রত্যেক মুহূর্ততে কিন্তু দাদা ধরুক জানিবা
বীর তুমি মহাশক্তিমান। তথাপিতো দেখা পাই সন্মুখত খুব আগন্তুক মৰণৰ স্বপ্ন পহেৰিকা জীৱাহ দৰে কপিছা ভয়ত দৈৱকী মৃত্যুৰ নামত নহয় বিচলিত। দৈৱকী মৃত্যুৰ নামত নহয় বিচলিত। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত। দেবী, তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক আহি মুখে কৰিম গ্ৰহণ। আহি মুখে মই কৰিম গ্ৰহণ। সঁচা কথা মহাৰাজ, এনে কাৰ্য অতি অশুভ। নারী হত্যা, ভগ্নী হত্যাৰে কলংক কালিমা খানি ক্ষত্ৰিয় অসীম বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিব খুজিছা। আৰু এনে কাৰ্য কৰা যদি ইচ্ছাতে তোমাৰ জগতত যুগে যুগে বীৰ সমাজে নলব তোমার নাম ঘৃণাতে লাজতে। আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংস মহাৰাজে বীৰ বুলি পৰিচিত হব জগতত। বঢ়িয়া বঢ়িয়া যুক্তি তোমাৰ, হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বহুদেৱ। আৰু আছে সহজ উপায়। হয় মহাৰাজ, দৈৱকীও থাকিব জীয়াই, তোমাৰো ৰাজা নহব একোকে অনিষ্ট। কৰজোৰে মই কৰিছো বিনতি, দিয়া তুমি মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দাও। অসম্ভৱ বহুদেৱ, দৈৱকীৰ প্ৰাণ ভিক্ষা নহয় সম্ভৱ। তার পরিবর্তে মহারাজ দৈবকীর গর্ভজাত প্রতিটো সন্তান যে মুহূর্ততেই ভূমিষ্ঠ হব, এটি এটিকৈ তুলে আনি দিম তোমার হাত। হত্যা করে সিহঁতক সাবধান হবা তুমি চিরকাললৈ। স্বামী অসম্ভৱ। নজনাবা তেনুৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰকৰ দেৱ শিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষা নাই প্ৰয়োজন। স্বামী জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন। এনে মাতৃ ধৰা বৈক্ষণ যি নিজ গৰ্ভজাত সন্তানৰ বিষয় দিব পাৰে। নাই 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 স্বামী ভাবিছো বহুদেৱ, পৰিবনে সঁচাকৈ প্ৰতিজ্ঞা পালিব? পৰিবনে বিসৰ্জিব সন্তানৰ স্নেহ?
আৰু যদি পাৰা নাই মোৰ অলপ আপত্তি তোমালৈ চাই আজি দিব পাৰো মুক্তি দৈৱকী শক্তিধর নরপ্রতীত প্রজা আমি আশ্রিত তোমার দুর্বল আমার পড়া প্রবল শক্তিরে কাহি নিব পারা তুমি জীবা থাকে আমার তথাপি তুমি সবাই নকৌ কদাপি সন্ধ্যা সূর্যকে সাক্ষী করি দক্ষিণ হস্তে স্পর্শ করি বন্দির ক্ষীরে মই করিস প্রতিজ্ঞা প্রাণান্তের প্রতিজ্ঞা পালিব বহু দেবে কিয় এনে প্ৰতিজ্ঞা কৰিলা স্বামী কিয় প্ৰতিজ্ঞা কৰিলা এনে বেশ এতিয়াৰ পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নশীৰ নিজ সন্তানৰ কৰাগৈ প্ৰস্তুত নিজকে দেবী প্রতিশ্রুত বয় ধন্য কালকেতু ধন্য ধন্য কালকেতু আতর হয়ে যাবে বুঝক সকলোৱে ভালদৰে বুঝক কংসৰ শক্তি কংসৰ ক্ষমতা কংসৰ পৰাক্ৰম কিমান তুমি কোন দেবী ভগবান নিচেই ওচৰত
আনন্দ করা। বন্ধ করে নৃত্য গীত। কলকেতু মহারাজ, মোরাদেশ সকলে নির্বিচারে পালন কৰিছেনে? কৰিছে মহাৰাজ। মই সকলোকে আপোনাৰ আদেশৰ কথা বুজাই দিছো। পঞ্চকেতু অগাসুৰ বগাসুৰ সকলোৱে নিৰ্বিবাদে নিজ নিজ কৰ্তব্য কৰিছে পালন। সুন্দৰ। মথুৰাৰ ৰাজ সিংহাসন আজি নিষ্কণ্টক হৈছে। মথুৰাৰ সমগ্ৰ প্ৰজা কংসৰ ভয়ত হৰহৰি কঁপি উঠিছে। হয় মহাৰাজ, এই কালকেতুৱে আপোনাৰ আদেশ শিৰত লৈ যি ৰাজ ক্ষমতা কাৰ্য ক্ষেত্ৰত পৰিচালনা কৰিছে তাৰ আগত আপোনাৰ কোনো অমংগল হ'ব নোৱাৰে মহাৰাজ। কিন্তু কালকেতু মনত ৰাখিবা, দেৱতা বুলি মন সহজ নহয়। জানো মহাৰাজ, তাৰ বাবে মই প্ৰত্যেক মুহূৰ্ততে সাজু। তথাপিতো মহাৰাজ, মুহূৰ্তে মুহূৰ্তে আহে মোৰ মৰণৰ ভয়। মই কংস, নিজেই মহাকাল। সেনাপতি কাল মোৰ বজ্ৰৰ ধুমুহা। মোৰ প্ৰতিজন অনুচৰ একোজন মহাবজ্ৰপাত। মোৰ আকৌ মৃত্যু ভয়। মহারাজৰ জয় হওক। বহুদেৱ অসময়ত কুলত সন্তান হয় মহারাজ, পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি লৈ আহিছো দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। হত্যা কৰি সাৱধান হোৱা তুমি চিৰকাললৈ। অত ভাগ্য চেনেহৰ ভাগিন দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান কংসৰ প্ৰাণোপম ভাগিন। বিধাতাৰ তহস্য তোৰ কাণত নপৰিল। এই কংসৰ তহস্যই যে তোৰ জীৱনলৈ দীঘলীয়া টোপনি আনিব। তোক হত্যা কৰাৰ প্ৰয়োজন আছে। দিয় মহন্ত বহুদেৱ, ইয়াক মই বাটত আচাৰি বধ কৰো। আৰু তুমিও তোমাৰ অপত্য স্নেহৰ নিদৰ্শন নিজ পুত্ৰৰ মৰণ চাই আনন্দ লাভ কৰ। দিয় বহুদেৱ, দিয়। তুমি মথুৰাৰ মহামণি ৰজা, দুৰ্বল প্ৰজাৰ পৰা প্ৰতিটো সন্তান কাঢ়ি আনি হত্যা কৰিব পৰা নিশিষ্যাৱতী, তাক বাধা দিওঁতা কোনো নাই মহাৰাজ, তাক বাধা দিওঁতা কোনো নাই। দৈৱ
দৈবকীর গর্ভজাত প্রথম সন্তান কংস, স্নেহর ভাগিন। ইমান কোমল, ইমান শীতল, ইমান মৰম লগা, এই যে তাৰ আকুল চাও। কংসৰ কোমল হৃদয় এখন আছে জানো? এও জানো মোৰ প্ৰাণবৈৰী? দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান হে একমাত্ৰ প্ৰাণবৈৰী। বাকী অন্যবিলাক সিহঁত নিৰ্বোধ, নিৰপৰাধ। গতিকে দৈবকীৰ গৰ্ভজাত অন্যান্য সন্তানৰ মৃত্যু কংসৰ হাতত নাই। বসুদেৱ, যুৱৰাজ, কংস কিমান নিষ্ঠুৰ তুমি তাক নাজানা? হয় মহাৰাজ, তথাপিতো প্ৰতিজ্ঞাবদ্ধ অতি উত্তম কৰিলা। ইয়াৰ বাবে তুমিও ধন্য আৰু দৈবকীও ধন্য। নিজ প্ৰতিজ্ঞা ৰক্ষা কৰি তুমি মহত্বৰ পৰিচয় দিলা। শুনা, দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান হে একমাত্ৰ প্ৰাণবৈৰী মোৰ। বাকী অন্যবিলাক সিহঁত নিৰ্বোধ, নিৰপৰাধ। তোমাৰ সন্তান তুমি লৈ যোৱা বসুদেৱ, ইয়াক মোৰ নাই প্ৰয়োজন। মহারাজ, তোমার এই গৌরব চিরদিন রইবই যাওক মহারাজ, রইবই যাওক মহারাজ, রইবই যাওক। কালকেতু, তোমালোকে ভাবা, কংসৰ বুকুত কোনো দয়া নাই, মমতা নাই। কংস কেৱল নিষ্ঠুৰ, অত্যাচাৰী। কিন্তু তোমালোকে জানা, কংসৰ এখন কোমল হৃদয় আছে। কংসৰ বুকুতো দয়া আছে, চেনেহ আছে। আছে মহারাজ, নিশ্চয় আছে। এইবাবে দৈবকীৰ গৰ্ভজাত প্ৰথম সন্তানক মই মুক্তি দিলো। মহারাজৰ উত্তম বিচার। মই হেৰা করুণা হে দয়াময় নারায়ণে নারায়ণে নারায়ণে। দেবর্ষি, প্রণাম দেবর্ষি, আসন গ্রহণ করুন। অসময়ত আগমনৰ উদ্দেশ্য? নারায়ণ নারায়ণ। দেৱতাসকলৰ অন্তৰত কিবা দুৰ্বুদ্ধিয়ে ঠাই লৈ যেন পাইছো, আৰু তাৰেই সংবাদ দিবলৈকে দেৱৰ্ষিৰ আগমন নেকি? নারায়ণ নারায়ণ। কংসক মই নিপুত বুলি ভাবিছিলো, কিন্তু কংস ইমান নিপুত নহয়। মুনিৰো মতিভ্ৰম হোৱাৰ দৰে কংসৰো বুদ্ধি বিদিত কৰবাৰ হয়তো হেৰফেৰ ঘটিছে। আপোনাৰ কথাবোৰ ইমান পাক লগা যে দেৱৰ্ষি মোৰ বুজিবৰ সাধ্য নাথাকে।
তোমাৰ স্নেহৰ ভগ্নী দৈৱকী মৃত্য বসুদেৱৰে বৰ্তমান ভালনে? হয় দেৱৰীকি, তেওঁলোকৰ মংগল। তেওঁলোকৰ এটি সন্তানো জন্ম হৈছে। নাৰায়ণ নাৰায়ণী, সেই সন্তান এতিয়া জীৱিত। হয় দেৱৰীকি, এই কংসৰ অনুগ্ৰহত সি এতিয়াও জীৱিত। নাৰায়ণ নাৰায়ণ, কংসৰ অনুগ্ৰহতে নে অক্ষমতা নে অমনোযোগিতা? অক্ষমতা বা অমনোযোগিতাত নহয় দেৱৰীকি, কংসৰ অনুগ্ৰহতহে। নারায়ণ নারায়ণ, শত্ৰুৰ প্ৰতি অনুগ্ৰহ। সিটো মোৰ শত্ৰু নহয় দেৱৰ্ষি, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে একমাত্ৰ প্ৰাণবৈৰী মোৰ। নারায়ণ নারায়ণ, দেৱতাৰ চক্ৰান্ত বুজিবলৈ তোমাৰ কি শক্তি আছে? দেৱতাৰ চক্ৰান্ত ভেদ কৰিবলৈ তোমাৰ কোনো ক্ষমতা নাই। ইয়াক দুষ্প্ৰাপ্যই নহয়, অপচেষ্টাও তোমাৰ। দেৱতাৰ চক্ৰান্ত যিমানেই কুটিল নহওক, যিমানেই দূৰ অভিসন্ধিযুক্ত হওক, কংসই তাক ব্যৰ্থ কৰিবই। নিজ প্ৰতিজ্ঞা ৰক্ষা কৰি বসুদেৱে নিজ সন্তানে ক্ৰূৰ কংসৰ হাতত দিয়া সত্ত্বেও মই তাক অনুগ্ৰহ কৰি মুক্তি দিছো। নারায়ণ নারায়ণ, ভাবিছিলো মই কংসৰ ৰাজনীতিৰ খুব পণ্ডিত, কূটনীতি তুমি একোকেই নাজানা। শুনা শুনা, দেৱতাৰ চক্ৰান্ত বুজাটো বৰ টান। প্ৰথমে দ্বিতীয় আদি কৰি যদি গণনা কৰা, অষ্টমী হয় অষ্টম সংখ্যা। আর যদি দ্বিতীয় আদি কৰি গণনা কৰা, প্রথমে অষ্টমী হয় প্রথম সংখ্যা। নহয় জানো কংস? বুজা নাই দেৱৰ্ষি? বুজা নাই? এই পাহি হল অষ্টম পদ্ম। প্রথম দ্বিতীয় আদি কৰি যদি গণনা কৰা, অষ্টমী হয় অষ্টম সংখ্যা। আকৌ যদি দ্বিতীয় আদি কৰি যদি গণনা কৰা, প্রথমে হয় অষ্টম সংখ্যা। এ মায়ার বন্দি হইল কালী নিন্দি ভোমরা, জালর বন্দি হইল মাস। তুমি বন্দি হইলা দর্প অহংকারে, চিন্তিসা আপনার না। নারায়ণে নারায়ণে নারায়ণ। দেৱতাৰ চক্ৰান্ত।
তোমাৰ কথাই সঁচা বসুদেৱ দৈৱকীৰ প্ৰথম সন্তানক মুক্তি দি মই মহা ভুল কৰিলো এতিয়া তাৰ সংশোধন কৰিম কালকেতু আদেশ কৰক মহাৰাজ অনুচৰ বৰ্গলৈ তুৰন্তে যাত্ৰা কৰা তদুপৰিলৈ বসুদেৱ দৈৱকীৰ প্ৰথম সন্তানক হত্যা কৰি সিহঁত দুইকে লোহাৰ জিঞ্জিৰি লগাই বন্দীশাল শুৱনি কৰা আৰু শুনা অতিথি গৃহৰ পৰা পিতৃ উগ্ৰসেন আৰু বৃদ্ধ মন্ত্ৰীকানী কাৰাগাৰ অলংকৃত কৰা আপোনাৰ আদেশ শিৰোধাৰ্য কিন্তু মহাৰাজ ৰৈ গলা কালকেতু কোৱা আৰু কিবা কৰিম আদেশ আদেশ যদিহে কৰে মহাৰাজে যদুপুৰী যাদৱ সকলৰে গাঁৱতে জুই লগাই দিওঁ গাঁৱৰে শস্য শ্যামলা খেতিৰ শীতল কুঞ্জ কুটিৰে দপ দপকৈ জ্বলি উঠক সুখ নিদ্ৰা সুখ শয়নত থকা স্বামী স্ত্ৰীগণে চমকি উঠকে সিহঁতৰ পুত্ৰ কন্যা চকুৰ আগতে দগ্ধ হকে আকাশ জুৰি কন্দনৰে ৰোল উঠকে প্ৰলয়ৰ ঘণ্টা বাজি বিশ্ব প্লাবিত লেলিহান অগ্নিশিখাৰে আলোকিত অপূৰ্ব দৃশ্য দেখি মোৰ ক্ষুধাৰ্ত বিবাহক্ত জনমাত্মা তৃপ্ত হৈ নৃত্য কৰক নৃত্য কৰক নৃত্য কৰক তুমিহে মইহে হ'ব পিছে বৰ মহে এটা কাম কৰা নহ'লে মহকেইটা আনি বান্ধি পঘাৰে বান্ধি থৈ দিয়া কি কোৱা হে বৰ জমাৰে বাৰু তোমাৰ ঘৰত ভালনে 4টা সন্তান লৈ আছো আৰু আইঐ তোমাৰ 4টাহে মোৰ তোমাতকৈ 2টা বেছি তেতিয়া তোমাৰ আৰু সুখৰ আৰুনো কি বাৰু কামত ধৰা তেতিয়াহ'লে গান এটাকে গোৱা গান গাওঁ জানো ধৰা গাই দিবা দেই কংস ৰজাৰ পোহৰি আমি বহুত টকা পাওঁ ঠেঙৰ ওপৰত ঠেং দাঙি বহুত মজা পাওঁ কংস ৰজাৰ পোহৰি আমি বহুত টকা পাওঁ ঠেঙৰ ওপৰত ঠেং দাঙি বহুত মজা পাওঁ বাৰু কামত ধৰ দিয়া পাছত নহ'লে আৰু জানাই নহয় হয় টোপনিহে লাগিছে
একে কিবা চৰিত কিবা হেতু খুলকি পৰিল মোৰ হাতল শিকলি নিষ্ঠুৰ বন্ধনৰ পৰা কোনে আহি কৰি দিলে মোক মুক্তিৰ বিধান অলৌকিক 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 ঘটনা এইটো বাহিৰত দবাপিতা শিল বৰষুণ প্ৰকৃতিৰ যে নিৰ্ভীষণ দুৰ্যোগ সৃষ্টি যেন ধ্বংস হৈ এক মুহূৰ্ততে অন্ধকার অন্ধকার কারাগারিত ইউজে হলাতি দেবর মন্দির রাখি 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 ফুলৰ কোগান বাহি আহি চাৰিওফালে কৰে কুলহিত বাহি আহি চাৰিওফালে কৰে কুলহিত অন্ধকার কারাগারে ভিতৰত দৈব কি আৰু মন আছো যেন দুটি পানী সৃষ্টিত কেৱল আছো যেন দুটি পানী সৃষ্টিত কেৱল দৈব কি দৈব কি দৈব কি দৈব কি দৈব কি দিয়া দিয়া দৈব কি দিয়া দিয়া দৈব কি প্রত্যেক দিয়া বলবলই মুখ দিয়া দৈব কি কি দৈব কি কত মোর পুত্র রতন দিয়া দৈব কি দিয়া দক্ষিণের কোলাহল কৰি জিলিকিছে শূন্যৰ কোলাত হে প্রভু হে শিরকুন্দর ভ্রমণ মোহন রূপ দেখব ধন্য করিলা প্রভু ধন্য করিলা প্রভু বহুদেবার দৈবকীর জীবন দৈব গীত হইলা ধ্বংস সগ্র গদা পদ্ম তো তোমার
আতি সকলে বর সর সারু হে প্রভু, হে কল্যাণময়, হে কল্যাণময়, নিজ গুণে তুষ্ট হৈ বৰশী করুণ ধাৰাৰে মেলি দিলা আজি সৌভাগ্য দুৱাৰ। পুত্ৰ ভাৱে তুমি মোক ধৰিলা সাৱটি, মাতৃ ভাৱে মই তোমাক ললো বুকুত সুমুৱাই। সামৰা সামৰা প্ৰভু তজু চকু চাত মাৰি যোৱা জ্যোতি জগতক। পুত্ৰ ৰূপে নয়নৰ মণি ৰূপে পুনৰবাৰ স্থিতি লোৱাই দৈৱকীৰ কোলাত। হে প্রভু, দৈবকের মনোবাঞ্ছা পূর্ণ কর প্রভু, সেও আমার অভিলাষ। দৈবকী, দিয়া দিয়া পুত্রকে বারবো, দিয়া দৈবকী লবলয় পুত্র মুখ প্রাণ ভরিয়ে বল। দিয়া দিয়া দৈবকী, দিয়া। একে দৈবকী, সকলা তুকি তুমি। কান্দি কান্দি চকু মুৰে মজুবা ভৰোৱা। ভাবা সেই ৰাক্ষস মূৰ্তি খন্তেক পাছতে হ'ব সেই উপস্থিত। হাতী মোৰ মহাকাল সাক্ষাৎ। কিয় বাচা, কিয় জনম ললি তই এই দুখিনী ঘৰে? নাহিলি কিয় খোজ, নাহিলি কিয় তই দীৰ্ঘজীৱী হৈ? তোক ক'ত লুকুৱাই থম,
য'ত নাই কংস মহাকাল। কি দৈবকী সকলো তো কিসা মহাভাগ্যবতী তুমি মহাভাগ্যবতী তুমি কে কর কে কর কে করো দৈবকী কেড়ে ধরে রক্ষা করবই বংশর প্রদীপ। হয় না জন্মিছে মৃত্যুঞ্জয় অমৰ সন্তান বকুটো সমুৱাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ ফালে। গকুলৰ নন্দৰে ঘৰত উপজিছে যোগময়া যশোদাৰ বুকুত। মেলাছে সকলো দুৱাৰ। যোৱা শীঘ্ৰে লোৱা সুবৰ্ণ সুযোগ। আনা সেই যোগময়া পুত্ৰক খলাই। আনা সেই যোগময়া পুত্ৰক খলাই। কোনো ভয় নাই বহুৰে, কোনো ভয় নাই। পুনবার দৈব্যবাণী দুষ্ট আছে প্রভু আমার কি করিব পারে কংস দুরাচারে। দিয়া দৈবকী দিয়া নকরি পলম শীঘ্রে যাত্রা করো মই মথুরা দিকে। দিয়া দৈবকী দিয়া দিয়া দৈবকী দিয়া কলিয়া সুন্দর দিয়া বিলম্ব দিয়া পুত্র মুখ সাই পুত্র মুখ সাই জগতর দুঃখ কইতে রাখো লুগুয়া
দেখিয়া সরাগে উদে লয়া নারায়ণ দেখিয়া সরাগে উদে লয়া নারায়ণ বাহুকিও ওপ যাচি লগে লগে আহে ফেনা বেলি ছন্দ ধৰি স্পৰ্শ নাই দৃষ্টিবিন্দুত আজি মোৰ দেৱতা সহায় হে যমুনা তুমিও সহায় হোৱা মাগো এবে কৰজোৰে সহায় তোমাৰ ফেনে ফুটুকাৰে বঢ়া পুতুকত যমুনায়ো দিলাবাত পাৰ হৈয়া যদুৰায় যমুনায়ো দিলাবাত পাৰ হৈয়া যদুৰায় কৃষ্ণ হবে পুরীরা কৃষ্ণ হবে ধন্যবাদ ধন্যবাদ লোৱা মোৰ সেই তুলনা দিদি অথনি পানীৰ মাজত যতে ধৰে ভৰি বাম কৰি সেইফালে মিছা বাট এৰি আগে আগে বাট দেখুৱাই লৈছে সৌ এটা উদূৰত শিয়াল দেৱদূত হৈ দেখিয়া অবসনাগে পুরে নারায়ণ দেখিয়া অবসনাগে পুরে নারায়ণ
অৰণ বোৰণ আৰু গজন ভ্ৰমণ যদিও বা জগতৰ জীৱ যত মানে মহা সুখে নিদ্ৰাৰ কোলাত কৰে বিচৰণ দুৰ্ভগীয়া কংস নাই তাৰ সেই সুখ দুগ্ধ ফেনানি ভৱ শান্তিৰে কোমল শয্যা অশান্তিৰ কন্তকে হাই সিও কন্তকিত মদিলেই দুই চক্ষু দেখা পাও কৃতান্ত সদৃশ শিৰতুলমি থকা তীক্ষ্ণ তৰোৱাল দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান অষ্টম সন্তান অষ্টম সন্তান অষ্টম সন্তান অষ্টম সন্তান অষ্টম সংহার মূর্তি এৰি প্ৰকৃতিয়েও পুনঃ শান্ত মূৰ্তি কৰিলে ধাৰণ চাওঁ পুনঃ চেষ্টা কৰি কোন কালকেতু মহারাজে অষ্টম সন্তান মহারাজে আজি আপুনি মোক চিনিব পৰা নাই মহাৰাজে মই কালকেতু মহাৰাজে কালকেতু বাহিৰত কোন আপোনাৰ বীৰ বীৰাংগনা সকল বেশ কালকেতু মহারাজ আজি অষ্টমী তিথি হয় মহারাজ আজি অষ্টমী তিথি মোৰ প্ৰাণবৈৰী জন্মিছে জন্মিলেও ভয় কি মহারাজ দৈৱবাণী দেৱৰ সিনাৰদৰ আগ জননী মনত আছে আছে মহারাজ নিশ্চয় আছে বিশ্ব ধ্বংসকাৰী কম সময় মোৰ দ্বাৰা বিফল হ'ব সেই দৈৱবাণী এতিয়াও জীয়াই আছে নাই মহারাজ কি কৰিছে অসম্ভৱ কালকেতু কংসৰ প্ৰাণবৈৰী ইমান সহজতে মৰিব নোৱাৰে দেৱতাবিলাকে মহাৰাজৰ হিতকাংক্ষী নহয় কেৱল মহাৰাজক প্ৰতাৰিত কৰিবলৈ চেষ্টা কৰিছে কালকেতু কিন্তু এই কালকেতুক প্ৰতাৰিত কৰিব পৰা নাই তাৰ নিমিত্তে আজি ৰাজ্যত যিমান শিশুৱে জন্ম গ্ৰহণ কৰিছে সকলোকে হত্যা কৰিছো উত্তম কাৰাগাৰত কাৰাগাৰলৈ গৈছিলো মহাৰাজে হাততে মুক্ত আখি লৈ এই আশা কৰি যেনে যদিহে শত্ৰু উপজিছে তাকে মাতৃৰ কোলাৰ পৰা আঁতৰি আনি হিলতা চাৰি বধ কৰিম বধ কৰিলা নাই কৰা মহাৰাজ কাপুৰুষ শত্ৰু যেন তেতিয়াও উপজাই নাই মূৰ্খ
সি যে গৰ্ভৰ অন্তৰালত বহি খিল খিল কৈ হাঁহিব লাগিছে। তাক গৰ্ভ ফালি জুৰি আনি সি যেন দৈৱকীৰ পুত্ৰ নহয়, কন্যা সন্তানহে। অসম্ভৱ, অসম্ভৱ, অসম্ভৱ কালকেতু। নহলে দেৱতাৰ প্ৰতাৰণা। বলা বলা কালকেতু, নিজেই যাম মই কাৰাগাৰলৈ। বলক মহাৰাজ। মহাৰাজে, এই বাতৰি আহক মহাৰাজে। ক'ত আছে মোৰ ভালো বৈৰী? আহক মহাৰাজে। ক'ত আছে কালকেতু? হৌৱা হৌৱা চাওক মহাৰাজ, দৈৱকীৰ কোলাতে দেপি লেপি কন্যা সন্তান। পুত্ৰই হওক বা কন্যাই হওক, তথাপিতো দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। দে দৈৱকী তোৰ কেঁচুৱা দে। কাল শিশুৰ তেজেৰে বহুদিনীয়া বিয়াহ পলোৱা। নিদিওঁ দাদা, নিদিওঁ। এটি কৈ ছটা অজান শিশুক তুমি ডিঙি চেপি মাৰিলা দাদা। অলপো বাধা দিয়া নাছিলো মই, কিন্তু আজি এই ছোৱালীটিৰ জীৱন ভিক্ষা মাগিছো দাদা। তাইৰ পৰানো তোমাৰ কিহৰ ভয়? দাদা, মোক বিমুখ নকৰিবা দাদা, মোক বিমুখ নকৰিবা। সুন্দৰ অভিনয়। তিৰোতাৰ চকুৰ পানীয়ে কংস কৰ্তব্য বিমুখ কৰিব। লৰাই হওক বা ছোৱালীয়েই হওক, সকলো মূৰৰ ওপৰত সাপ পুহি কংসই ৰং চাব নোখোজে। দে দে দৈৱকী তোৰ কেঁচুৱা দে। তোমাক ইমান নিষ্ঠুৰ হবলৈ নিদিওঁ দাদা, নিদিওঁ। কি নিদিয়? এই কংসক তই এতিয়াও চিনি নাপালি? দে দে তোৰ সন্তান দে। তোৰ কি বসুদেৱ, তুমি দেখোন প্ৰস্তৰ মূৰ্তিৰ দৰে ৰৈ থাকিলা।
আৰু মাত্ৰ এখন দেখো বৈধ ভূমিৰ ফালে চাই থাকা। তোমাৰ এই কন্যা সন্তান কেনেদৰে মই পাত তাচাৰি ইহ লীলা সম্বৰণ কৰো। চাম চাম কংস চাম। এই দুই চক্ষুৰে নিবেশ নমৰাকৈ মই ৬টি শিশুৰ মৃত্যু দেখিছিলো। ছখন সংসাৰ ধ্বংস হোৱা দেখিছিলো। আজিও এই দুই চক্ষুৰে নিবিষ নমৰাকৈ চাবলৈ প্ৰস্তুত মই। বেশ, আকাশৰ দেৱতা পৃথিৱীৰ মনুষ্য চাও কোনে কন্যা সন্তানটি কংসৰ হাতৰ পৰা ৰক্ষা কৰে। অষ্টম সন্তান। শুন হেৰ মূৰ্খ কংস, দেৱী মই যোগমায়া কি সাধ্য লৈ কৰিবি বিনাশ। আজি ৰাতি নিৰাপদে উপজিছে প্ৰাণ হত্যা তোৰ। নিৰ্দয়া পিশাচ মৃত্যু তোৰ বাৰিষাৰ বুৱতী নদী। কি দৰে ৰুধিবি মূৰ্খ কালিৰ ভেটাৰে, কি দৰে ৰুধিবি মূৰ্খ কালিৰ ভেটাৰে, কি দৰে ৰুধিবি মূৰ্খ কালিৰ ভেটাৰে। দেৱতাৰ তীব্ৰ গঞ্জনাই শক্তিশাল সম পিন্ধে কংসৰ বুকু। জ্বলি গল পুৰি গল সমস্ত শৰীৰ। কালকেতু দিয়া দিয়া মোক বাহুত আশ্ৰয়। মহারাজ, এটি হোৱা নাই পৰাজিত হবি, এটি হোৱা নাই দেৱতাৰ জয়। দম্ভিক কুচক্ৰান্তকাৰী দেৱতা। সত্য কথা কালকেতু, এতিয়াও হোৱা নাই দেৱতাৰ জয়, এতিয়াও হোৱা নাই কংসৰ পৰাজয়। কালকেতু মহারাজ, অনুবন্দী কৰা বসুদেৱ দৈৱকীক মোৰ অন্ধ পুতা খালে। দেৱৰ্ষিৰ কথা আজি পৰিছে মনত। বসুদেৱ আদি কৰি যতেক যাদৱ, নন্দ আদি কৰি যতেক গোৱাল, দৈৱকী যশোদা আদি সবে নাৰী দেৱতা, সকলো দেৱতা। কংসৰ বিনাশৰ বাবে মনুষ্যৰূপে পৃথিৱীত কৰে বিচৰণ। কিন্তু মূৰ্খ দেৱতাই এতিয়াও বুজা নাই বুদ্ধিমন্ত ঐশ্বৰ্য বিভূতি এতিয়াও কংসৰ হাতত। কালকেতু মহারাজ, অঘবক ধেনুক পলম্ব যত সেনাখন সকলোকে শুনোৱা দেশ অতি শীঘ্ৰে সন্মিলিত হব লাগে কংসৰ সমে। ভাল মহারাজ। অঘাসুৰ বকাসুৰ ধেনুক পলম্ব সম্পূৰ্ণ চেষ্টা কৰি কেনেদৰে দৈৱকীৰ গৰ্ভজাত
অষ্টম পুত্ৰই কংসক কৰিব নিধন। দাদা দাদা সাজু আছো কালকেতু পালিব আদেশে আপোনাৰ হিতৰে নিমিত্তে কালকেতু সদায় প্ৰস্তুত আৰু তাৰ পাছত হ'ব মথুৰাত আনন্দ মহা আনন্দ। ভগৱানৰ নাম মোৰ জানে সকলোৱে, মোৰে মায়াৰ বলেৰে ভক্ষণ কৰিম সেই কাল শিশুক আৰু মহাৰাজৰ মানসিক চিন্তা গতম অৱসৰ। আৰু তেতিয়া হ'ব মথুৰাত আনন্দ মহানন্দ। জগতে ঢেৰুকা কুৰৰ মায়াৰ প্ৰভাৱ, মোৰ মায়াৰ বলে ৰাখি দুৰন্ত কাল শিশুক কৰিম হত্যা। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হেনো সিহঁতৰ ঈশ্বৰ লজ্জাহীন কাপুৰুষ মাতো অপেক্ষা মহাৰাজৰ আদেশৰ বাবে। আৰু তেতিয়াই হ'ব মথুৰাত আনন্দ মহা আনন্দ। মই বকাসুৰ, মায়াবীৰ বকাসুৰৰ মায়াৰ প্ৰভাৱ বুজিবৰ পৰা শক্তিয়েই ত্ৰিভুৱনত কাৰোৱেই নাই। আৰু মোৰ মায়াৰ প্ৰভাৱেৰে প্ৰকাণ্ড বগলী ৰূপ ধাৰণ কৰি সেই কালশিশুক কৰিম বৰ্ষণ। আৰু মহাৰাজৰ মানসিক চিন্তা গতম অৱসান। তেতিয়াই হ'ব মথুৰাত আনন্দ মহানন্দ। পলম্বাসুৰে নাম মোৰ জানে সকলোৱে, মোৰে প্ৰত্যসমে মুষ্টিৰ প্ৰহাৰ বাধা দিব পৰাৰ ক্ষমতা নাই কোনোজন। মোৰে প্ৰত্যসমে মুষ্টিৰ প্ৰহাৰে হত্যা কৰিছে শিশু মহাৰাজৰ মানসিক চিন্তাৰ ঘতম অৱসান। লাগে লাগে মাথো মহাৰাজৰ আদেশ। আৰু তাৰ পাছত হ'ব মথুৰাত আনন্দ মহা আনন্দ মহা মহা। ধন্য ধন্য বীরগণ, লোৱা লোৱা হবে হাতে হাতে মুক্ত সঙ্গে লবা পুতনা ৰাক্ষসী আজি হন্তে শিশুবধ মহাযজ্ঞ